Dear student, welcome to my YouTube channel. ইতিমধ্যে SSUHS BSc নার্সিং এডমিশনৰ অনলাইন কাউন্সেলিং আৰম্ভ কৰিছে। এতিয়ালৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই অনলাইন কাউন্সেলিংৰ কাৰণে এপ্লাই কৰা নাই তেওঁলোকে 1000 rupees পে কৰি এপ্লাই কৰিব পাৰে। লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে। অসমত BSc নার্সিংৰ প্ৰায় 345টা গভৰ্ণমেণ্ট সিট আছে। অৰ্থাৎ কেৱল মাত্ৰ 345 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গভৰ্ণমেণ্ট কলেজত BSc নাৰ্সিং পঢ়িব পাৰিব। কিন্তু বাকি ছাত্ৰ-ছাত্ৰীসকলে গভৰ্ণমেণ্ট কলেজত BSc নাৰ্সিং পঢ়িব নোৱাৰে। এতিয়া প্ৰশ্ন হৈছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই বছৰ BSc নাৰ্সিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পাইছে নাইবা এই বছৰ এই পৰীক্ষা দিয়া নাই তেওঁলোকে BSc নাৰ্সিং পঢ়িব পাৰিব নে নাই। যিসকল ছাত্ৰ-ছাত্ৰীয়ে BSc নাৰ্সিং এন্ট্ৰেন্স এক্সামত একেবাৰে কম নম্বৰ পাইছে তেওঁলোকে মনৰ ভিতৰত ভাবিব নালাগে যে তেওঁলোকৰ জীৱনটো ইয়াতে একেবাৰে শেষ। তেওঁলোকে আৰু ষ্টাডি কৰিব নোৱাৰে। তেওঁলোকৰ BSc নাৰ্সিং পঢ়াৰ যি সপোন আছিল এই সপোন পূৰণ কৰিব নোৱাৰে। এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে ভাবিব নালাগে। এই সকল ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ ষ্টাডি কন্টিনিউ কৰিব পাৰে, নিজৰ সপোন পূৰণ কৰিব পাৰে তাৰ বাবে একমাত্ৰ এডমিশন দুনিয়াই এটা গুড নিউজ লৈ আহিছে। অসমত যদি এই সকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰাইভেট কলেজত পঢ়িব বিচাৰে তেতিয়াহ'লে 10 পৰা 15 লাখ টকাৰ প্ৰয়োজন হ'ব। কিন্তু এই সকল ছাত্ৰ-ছাত্ৰীয়ে যদি হায়দৰাবাদ নাইবা বেংগালুৰুৰ বেষ্ট কলেজত BSc নাৰ্সিং পঢ়িব বিচাৰে তেতিয়াহ'লে মাত্ৰ 6 পৰা 7 লাখ টকাৰ প্ৰয়োজন হ'ব। এই 6 পৰা 7 লাখ টকাৰ ভিতৰত থকা খোৱা পঢ়া সম্পূৰ্ণ খৰচ ইনক্লুড কৰা আছে। ইফালে অসমত 10 পৰা 15 লাখ টকা লাগিব, আনফালে হায়দৰাবাদ নাইবা বেংগালুৰুত একেবাৰে কম খৰচত মাত্ৰ 6 পৰা 7 লাখ টকা দি BSc নাৰ্সিং পঢ়ি আহিব পাৰে। এতিয়া বহুতে ক'ব পাৰে যে যদি বাহিৰৰ পৰা BSc নাৰ্সিং পঢ়ি আহে তেতিয়াহ'লে অসমত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাপাব। ইয়া সম্পূৰ্ণৰূপে মিছা কথা। এতিয়ালৈকে অসম চৰকাৰে এনেকুৱা ধৰণৰ কোনো নোটিছ দিয়া নাই। ইতিমধ্যে অসমৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে হায়দৰাবাদ নাইবা বেংগালুৰুৰ বেষ্ট কলেজত BSc নাৰ্সিং পঢ়ি আহি অসমত ৰেজিষ্ট্ৰেশ্যন পাইছে আৰু তেওঁলোকে বৰ্তমান অসমত চাকৰি কৰি আছে। যদি সঁচাকৈ একেবাৰে কম খৰচত হায়দৰাবাদ নাইবা বেংগালুৰুত BSc নাৰ্সিং পঢ়িব বিচাৰে তেতিয়াহ'লে এডমিশন দুনিয়াৰ টোল ফ্ৰী নম্বৰ 7099092900 এই নম্বৰত কণ্টেক্ট কৰিব পাৰে। ইয়াতে যদি যোগাযোগ কৰে তেওঁলোকে এডমিশন কৰাই দিব। লগতে 4 বছৰৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকে বহন কৰিব আৰু 4 বছৰৰ কাৰণে যি গাইড লাগিব সম্পূৰ্ণ গাইড তেওঁলোকে প্ৰভাইড কৰিব আৰু এই 4 বছৰৰ কাৰণে কোনো ধৰণৰ টেনশ্যন নাথাকে, সম্পূৰ্ণ তেওঁলোকে গাইড কৰিব। গতিকে সঁচাকৈ যদি ছাত্ৰ-ছাত্ৰীসকলে একেবাৰে কম খৰচত বেষ্ট কলেজত পঢ়ি আহিব বিচাৰে তেতিয়াহ'লে এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে। বিশেষকৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কিন্তু এইটো ভাল এটা অপৰচুনিটি। অসমত 10 পৰা 15 লাখ টকা লাগিব আৰু ইমানখিনি টকা কিন্তু দুখীয়া পৰিয়ালে বহন কৰিব নোৱাৰে। কিন্তু সাধাৰণতে 6 পৰা 7 লাখ টকা সকলো পৰিয়ালে বহন কৰিব পাৰে। গতিকে যদি এডমিশন ল'ব বিচাৰে তেতিয়াহ'লে টোল ফ্ৰী নম্বৰত এতিয়াই যোগাযোগ কৰি এডমিশন ল'ব পাৰে। লিমিটেড সিট, নো এন্ট্ৰেন্স এক্সাম, ডাইৰেক্ট এডমিশন হ'ব, লগতে স্কলাৰশ্বিপৰ ব্যৱস্থা আছে।